কৰিছে তদন্ত অব্যাহত ৰখা হৈছে আৰু ইতিমধ্যে তদন্ত আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে যে পুতুল গোহাঁই এই তিনি যুৱকে হত্যা কৰিছে দিল্লীত অসমৰ এগৰাকী ব্যক্তিক নৃশংসভাৱে হত্যা কৰা হৈছে আৰু ব্যক্তিগৰাকী হৈছে চাবুৱাৰ পুতুল গোহাঁইক অতি নিৰ্মমভাৱে হত্যা কৰি মৃতদেহ উটুৱাই দিলে লৈ পুত্ৰৰ ফেব্ৰুৱাৰীৰ পৰা সন্তানিত হৈ আছিল পুতুল গোহাঁই আৰু ইতিমধ্যে তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে ফৌজদাৰ সংযুক্ত হৈছে দিল্লীৰ সাংবাদিক অংকুৰ কলিতাৰ সৈতে অংকুৰ সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম যিহেতু অসমৰ এগৰাকী লোকক নৃশংসভাৱে হত্যা কৰা হৈছে তিনি হত্যাকাৰীয়ে আৰক্ষীৰ জালত পৰিছে আৰু হত্যাকাৰীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে কিহৰ বাবে হত্যা কৰা হ'ল ঘটনাৰ সূত্ৰপাত কেনেধৰণে হৈছিল সবিশেষ আপোনাৰ পৰা জানিব নিশ্চিতভাৱে পাৰ্টৰ যিমানে আপুনি উল্লেখ কৰিছে যে হত্যা কৰা হৈছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত চলাই ৰাখিছে দিল্লী আৰক্ষীয়ে আৰু বৰ্তমান সময়লৈকে মুঠ তিনিগৰাকীকৈ অপৰাধীক ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই অপৰাধীসকলে আচলতে তেওঁলোকে স্বীকাৰ কৰিছে যে 17 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা পুতুল গোহাঁইক আচলতে তেওঁলোকে হত্যা কৰিলে আৰু হত্যা কৰি তেওঁলোকে আচলতে নৈত উটুৱাই দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু যিগৰাকী আচলতে মূল হত্যাকাৰী নীতিন যাদৱৰ আচলতে সমগ্ৰ বিষয়টো যদি মই কওঁ এটা এংকাৰ কোম্পানী এই এংকাৰ কোম্পানীত তেওঁলোকে আচলতে ভুৱা সামগ্ৰী তৈয়াৰ কৰিছিল আৰু এই গোটেই বিষয়টো আচলতে ধৰা পেলাইছিল পুতুল গোহাঁই আৰু যাৰ ফলত আচলতে তেওঁক টাৰ্গেট কৰি লোৱা হৈছিল আৰু টাৰ্গেট কৰি লোৱাৰ ফলত প্ৰায় এমাহ জুৰি তেওঁক আচলতে 17 ফেব্ৰুৱাৰীৰ পূৰ্বৰ প্ৰায় এমাহ জুৰি তেখেতৰ সকলো আচলতে পৰিয়ালৰ ফোন নাম্বাৰেই হওক বা তেখেতক প্ৰতিটো খোজতে ট্ৰেক কৰি ৰাখিছিল নীতিন যাদৱে আৰু অৱশেষত 17 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা লৈ যায় আৰু লৈ গৈ তেখেতক হত্যা কৰে সংখ্যালগা নৈত পেলাই দিয়ে কৰিছে আৰু পুতুল গোহাঁই যোৱা 20 বছৰ ধৰি তেখেতৰ সৈতে দিল্লীতে আছিল আৰু দিল্লীত বিভিন্ন ব্যক্তিগত কম্পিউটাৰ আছিল পুতুল তেওঁ যোৱা পূৰ্বে PICI নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান মুম্বাইৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে যোগদান কৰিছিল আৰু তাৰ পাছতেই এই এংকৰ কোম্পানী যি আচলতে ভুৱা সামগ্ৰী তৈয়াৰ কৰাৰ যিটো বিষয় সেইটো পোহৰলৈ দিছিল পুতুল গোহাঁই আৰু পৰৱৰ্তী সময়ত দেখা পোৱা গ'ল এই গোটেই বিষয়টোক লৈ আচলতে এই এংকৰ কোম্পানীৰ ফালৰ পৰাও বিভিন্ন ধৰণে আচলতে তেখেতক হেঁচা হৈছিল তেখেতৰ পৰিয়ালৰ লোকক বিভিন্ন সময়ত হেঁচা দিয়া হৈছিল আৰু শেষত নীতিন যাদৱকে ধৰি প্ৰায় 3গৰাকীকৈ যি হত্যাকাৰী আছে তেওঁলোকে পুতুল গোহাঁইক আচলতে হত্যা কৰি এখন নৈত পেলাইছিল ঠিক আছে অংকুৰ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছো চাবুৱাৰ ব্যক্তি আছিল পুতুল গোহাঁই আৰু পুতুল গোহাঁইক অতি নৃশংসভাৱে যিহেতু হত্যা কৰিছে তিনি যুৱকে প্ৰাথমিক অনুসন্ধানত এইখিনি তথ্য আৰক্ষীয়ে লাভ কৰিছে দিল্লী আৰক্ষীয়ে আৰু এই তিনি যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰু এই সোধা পোছাত তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে অসমৰ ব্যক্তিগৰাকীক তেওঁ হত্যা কৰিছে বা তেওঁলোকে হত্যা কৰিছে আৰু পৰিকল্পনা কৰিছিল ট্ৰেক কৰা হৈছিল মোবাইল ট্ৰেক কৰিছিল আৰু তেনেধৰণে অতি নৃশংসভাৱে হত্যা কৰি নৈত মৃতদেহ পেলাই দিয়ে তিনি যুৱকে আৰক্ষীৰ তদন্তত আৰু সকলো কথা স্পষ্ট হ'ব যে কিহৰ বাবে হত্যা কৰা হ'ল আৰু কোন কোন জড়িত হৈ আছিল এই হত্যাকাণ্ডৰ সৈতে এই সকলোবোৰ কথা দিল্লী আৰক্ষীৰ তদন্তত সকলোবোৰ স্পষ্ট হ'ব